নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি ইয়াতে গুণা আৰু সূতা ফুল কৰি খুব ধুনীয়াকৈ কৰা হৈছে ফুলবোৰ আৰু কালাৰটো হ'ব অকমান পিচ কালাৰ টাইপ এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ কালাৰটো কিন্তু অৰিজিনেল কালাৰটো এটোহে হয় এযোৰ ল'ব পাৰিব 2250 টকা ৰেডি টু কৰি আৰু এযোৰ হৈছে খুবেই ধুনীয়া কালাৰটো হ'ব গোল্ডেন কালাৰ টাইপৰ ইয়াতে অকল কপাৰ গুণা কৰি খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এই কাপোৰযোৰ ল'ব পাৰিব 2250 টকা লগতে ধুনীয়াকৈ ৰেডি টু পাব এযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি পিংক কালাৰত হ'ব ইয়াতে গুণা আৰু সূতা ফুল কৰি খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2250 টকা লগতে ধুনীয়াকৈ ৰেডি টু পাব এযোৰ হৈছে খুবেই ধুনীয়া ইয়াতে গুণা আৰু সূতা ফুলত খুব ধুনীয়াকৈ কৰা হৈছে কাপোৰযোৰত এখন হ'ব মেখেলাখন আৰু এইটা হ'ব সাইড পাৰি এই কাপোৰযোৰ ল'ব পাৰিব 2250 টকা লগতে ধুনীয়াকৈ ৰেডি টু পাব এযোৰ হৈছে খুবেই ধুনীয়া মাজে মাজে এনেকৈ সৰু সৰু বিন্দি বুটা কৰা হৈছে ধুনীয়াকৈ এখন হ'ব মেখেলাখন বেছি ওপৰলৈ নিদিবি আৰু সাইড পাৰি থাকিব এইটো এযোৰ ল'ব পাৰিব 2250 টকা এযোৰ খুবেই ধুনীয়া মেৰুনত হ'ব